ওৰাং ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত ধনশ্ৰী পাঁচনৈ আৰু ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীৰ ফলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সৃষ্টি হৈছে এক ভয়াৱহ পৰিস্থিতি। আনহাতে উদ্যানখনত নাৱেই একমাত্ৰ ভৰসা বনকৰ্মীসকলৰ। উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰা জীৱ-জন্তুৰ প্ৰতি ভাবুকি আহিছে যদিও ইতিমধ্যে বহু জীৱ-জন্তু ওখ নিৰাপদ স্থানত আশ্ৰয় লৈছে। আনহাতে বানপানীৰ মাজতো বনকৰ্মীসকলে অতি কষ্টৰে কৰ্তব্য কৰা পৰিলক্ষিত হৈছে। লগতে উদ্যানখনৰ 50টা কেম্পৰ ভিতৰত 20টা কেম্প ইতিমধ্যে জলমগ্ন হৈ পৰিছে আৰু এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো উদ্যানখনৰ বনকৰ্মীসকলে এশিঙীয়া গড়কে ধৰি অন্যান্য জীৱ-জন্তুসমূহ চোৰাং চিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ নাৱেৰে কৰ্তব্য পালন কৰিবলগীয়াত পৰিছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আমাৰ 50টা কেম্পৰ 20টা কেম্পত পানী হ'ল আৰু পানী কণ্টিনিউৱাছলি বাঢ়ি আছে। এতিয়া ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি আছে। বৰ্তমান ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় 65 to 70% পানী আহিল আমাৰ বানপানী। আৰু আমাৰ যিবিলাক বিভাগীয় হাতী আছে আমি অৱস্থানলৈকে হাতীবিলাক লৈ আহিলোঁ। আমাৰ 5-6টা কেম্প আছে আমাৰ য'ত এইমতে এলেকাটো তাত আমি হাতীবিলাকত ৰখা হ'ল। বৰ্তমানলৈকে আমাৰ ৱাইল্ড এনিমেলৰ কিবা ক্ষয় ক্ষতি একো খবৰ পোৱা নাই। যদিও 3টা হৰিণা বাহিৰত ওলাই গৈছিল, পানীত ভাহি গৈছিলে আমাৰ ওচৰত গাঁৱৰ পৰা। আপোনালোকে পেট্ৰলিং কেনেকুৱা কৰি আছে বৰ্তমান? মানে পেট্ৰলিং যিহেতু পানী বাঢ়িল তো আমাৰ কলমীয়া নাৱেৰে পেট্ৰলিং চলি আছে আৰু কিছু ঠাইত খোজকাঢ়ি খুৱাব লগা হৈছে।